নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ ইমান গা ভাল নাছিলে। আজি 3 মাহমান ধৰি মোৰ গেছৰ প্ৰব্লেমত ভুগি আছিলোঁ। গেছ বেছি হয় মোৰ প্ৰথমতে বুকু বিষ হৈছিল, তাৰপিছত পেট বিষ, লগতে পেটৰ পৰা বুকুলৈকে জ্বলা-পোৰাও কৰিছিল। আৰু মোৰ ইমান বেছি হৈ গৈছিল যে মই থাকিব পৰা নাছিলোঁ। শুইও থাকিব নোৱাৰোঁ, বহিও থাকিব নোৱাৰোঁ। পেটটো বেলুন ফুলাৰ নিচিনা এনেকুৱা লাগি থাকে। আৰু কেতিয়াবা টেঙা উগৰি আহে, কেতিয়াবা জ্বলাও উগৰি আহে, আৰু পানী খালে পানী উগৰি আহে। সেইবাবে থাকিব নোৱাৰি মই চিলাপথাৰ মেডিকেল গ'লোঁ। মেডিকেল গৈ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ, লগতে এক্সৰেও কৰিলোঁ। ছাৰে যেতিয়া ৰিপৰ্টটো দিলে, সেই ৰিপৰ্টটোত গেছ বুলিয়ে কৈছে। কুলি ছাৰে 2 সপ্তাহৰ কাৰণে দৰৱ দি পঠিয়ালে। গেছৰ টেবলেট, টনিক, লগতে বুকু বিষৰ সৰু টেবলেটো দিছিল। আনি খাই মই অকণমান ভাল পাইছোঁ, ইমানখিনি ভাল পোৱা নাছিলোঁ। যেতিয়া 15 দিনমান হ'ল, তেতিয়া দৰৱকেইটা শেষ হৈ গৈছিলে। তেতিয়া আকৌ মই আনি খাইছোঁ দৰৱখিনি। মই তেতিয়া ভাবিছিলোঁ অকল ভাল হোৱাটোহে লাগে, সেইবাবে মই আকৌ আনি খালোঁ। তথাপিও মই ইমানখিনি ভাল পোৱা নাছিলোঁ। 3 সপ্তাহৰ পিছত মই আকৌ গুচি গ'লোঁ চিলাপথাৰ। গুচি গৈ মই ছাৰক ক'লোঁ যে ছাৰ, মই ইমানখিনি ভাল পোৱা নাই, মোৰ কি হৈছে বুলি। মই ক'লোঁ ছাৰক, ছাৰ মোৰ লিভাৰত কিবা এটা পানী জমা হৈ আছে নেকি? ছাৰে ক'লে তোমাৰ লিভাৰ আৰু কিডনী গোটেইবিলাক ভালদৰে চোৱা হৈছে। আল্ট্ৰাচাউণ্ড কৰোঁতে তোমাৰ একো হোৱা নাই। তোমাৰ গেছটো বহুত বেছি হৈ আছে, ভাল হোৱা নাই, বাহিৰ হোৱা নাই তাৰমানে, সেই বুলি ক'লে। তাৰপিছত ছাৰে আকৌ বেজী ল'বলৈ দিলে 5ডাল। এয়া হ'ল ভাত খোৱাৰ পিছত খাবলৈ দিছিল চিৰাপ, আৰু ৰাতিপুৱাত খালী পেটত খোৱা টেবলেট, আৰু লগতে বেজী 5ডাল ল'বলৈ দিছিল। সদায় এডালকৈ মই 5ডাল বেজী ল'লোঁ। 5ডাল বেজী লোৱাৰ পিছতো অকণমান ভাল পাইছোঁ, তথাপিও একেবাৰে ভাল নহয়। ভাল হোৱা যেন লাগে, আকৌ ওলায়। মই আয়ুৰ্বেদিকৰ এতিয়া খাই আছোঁ। একেবাৰে এতিয়াও ভাল হোৱা নাই, খাই থাকিম কি হয়। এয়া মই যিখিনি আয়ুৰ্বেদিকৰ দৰৱ খাই আছোঁ। আপোনালোকৰো কোনোবাই মোৰ নিচিনা এনেকৈ বেমাৰত ভুগি আছে নেকি? যদি ভুগি আছে, ভাল ডক্তৰত যাওক। গেছ অলপ বেছি হৈ আহিলে ডাক্তৰৰ ভাল পৰামৰ্শ ল'ব লাগে। মোৰ নিচিনা যাতে বেছি হৈ নাযায়। গেছ বহুত বেছি হৈ গ'লে পিছলৈ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আজি মই ভিডিঅ'টো ইমানতে সামৰিম। আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে মই সুস্থ হ'ব পাৰোঁ। অন্য এটি ভিডিঅ'লৈ আকৌ লগ পাম। ধন্যবাদ।